নমস্কাৰ দৰ্শকসকল আশা কৰিছো আপোনালোক ঠিকে আছে দৰ্শকসকল মই মৌসুমীয়ে ব্যতিক্ৰম বিশেষ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল এই সপ্তাহ জুৰি আমি উদযাপন কৰিছো নিউট্ৰিচন উইক গতিকে এই বিষয়ে আজি কথা পাতিবলৈ মই আমন্ত্ৰণ জনাই আনিছো যোগা এক্সপাৰ্ট নীলুফাৰ ৰহমানক নীলুফাৰ তোমাক স্বাগতম জনাইছো ধন্যবাদ দৰ্শকসকলে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিব যোগাসন কি মানে অলপমান যদি থুলমূলকে এটা আভাস যদি আমাৰ দৰ্শকসকলক দিয়ে আচলতে যোগাসন বা যোগাসনটো হৈছে নিজৰ মনক উপলব্ধি কৰা যুগ দিনৰ পৰা চলি অহা এটা প্ৰক্ৰিয়া কেৱল আমি শৰীৰটোকে যে সুস্থ কৰি ৰাখিব পাৰোঁ সেইটো নহয় যোগাসনৰ জৰিয়তে আমি মানসিকভাৱেও নিজকে সুস্থ কৰি তুলিব পাৰোঁ গতিকে প্ৰত্যেকজনে বৰ্তমান সময়ত যি ব্যস্ততা যি যান্ত্ৰিকতাৰ জীৱন প্ৰত্যেকে আসন কৰাটো প্ৰাণায়াম কৰাটো মেডিটেশ্যন কৰাটো খুবেই প্ৰয়োজনীয় হয় যদি এইখিনিতে মই সোধোঁ যে আপোনাৰ যোগাসনৰ মানে যাত্ৰা কেতিয়া আৰম্ভ হৈছিল কিমান দিনৰ পৰা আপুনি জড়িত হয় যোগাসন আৰম্ভণি হৈছিলে মানে সৰুৰে পৰা আচলতে ক'বলৈ গ'লে যি ফিজিকেল এক্টিভিটি নাচি ভাল পাইছিলোঁ তেনে ক্ষেত্ৰত মোৰ এগৰাকী লগৰ বান্ধৱী যোগাসনৰ লগত খুব জড়িত য়োগাৰ লগত জড়িত তেখেতে এদিন কৈছিলে যে এনেকৈ ৱৰ্কশ্বপ দিয়া হৈছে যোগাসনৰ তেওঁৰ লগত গৈছিলোঁ আৰু তেনেকৈ ৱৰ্কশ্বপৰ লগত জইন কৰিছিলোঁ আৰু বহুত কথা শিকিব পাৰিছিলোঁ যোগাসনৰ জৰিয়তে মনটো শান্তি পাইছিলোঁ মই প্ৰথম যিদিনা গৈছিলোঁ য়োগা কৰিবলৈ মনটো শান্তি অনুভৱ কৰিছিলোঁ যেন প্ৰত্যেকটো টেনশ্যন আঁতৰি গৈছে দ্বিতীয় দিন তেনেদৰে গ'লোঁ খুব ভাল লাগিলে তেনেদৰে মই যোগাসনৰ লগত সংযুক্ত হ'লোঁ যোগাসন আৰম্ভ কৰিলোঁ আৰু আজি এবছৰে হৈছে প্ৰায় যোগাসন কৰি থকা আৰু এইখিনিতে ক'ব মই বিচাৰোঁ যোগাসন শিকি উঠি বা আচলতে শিকা কেতিয়াও শেষ নহয় মই এতিয়াও শিকি আছোঁ যোগাসন এতিয়াও মই ক্লাছলৈ যাওঁ ক্লাছ কৰোঁ আৰু মোৰ ষ্টুডেণ্টবোৰকো মই ক্লাছ কৰাওঁ এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে যোগাসনৰ শিক্ষকসকলে বা ইনষ্ট্ৰাক্টৰসকলে তেখেতসকলৰ এটা ডাঙৰ দায়িত্ব থাকে সমাজখনৰ প্ৰতি নিজৰ চুবুৰীটোৰ প্ৰতি কাৰণ কিয় সমাজখন সুস্থ কৰি ৰখাৰ প্ৰতি তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব তেওঁলোকৰ প্ৰতি আছে গতিকে আমি যোগাসন কৰি থকা প্ৰত্যেকজন শিক্ষকে নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰিব পাৰে মা দেউতাৰ পৰা আৰম্ভ কৰিব পাৰে নিজৰ চুবুৰীটোৰ পৰা আৰম্ভ কৰিব পাৰে গতিকে আমাৰ এটা প্ৰধান দায়িত্ব প্ৰত্যেকজন শিক্ষকৰ য়োগা শিক্ষকৰ প্ৰত্যেকজন শিক্ষকৰ এটা প্ৰধান দায়িত্ব হৈছে কেনেদৰে আমি সমাজখন কেনেদৰে সুস্থ কৰি ৰাখিব পাৰিম হয় বহুত ভাল কথা এটা আপুনি ক'লে দৰ্শকসকলে নিশ্চয় অনুসৰণ কৰিব এই মাজতে যদি মই সোধোঁ যে যোগাসন কৰাৰ সঠিক সময় কি মানে আহাৰ গ্ৰহণ কৰাৰ কিমান সময়ৰ পিছত বা আগত আমি কৰিব লাগে হয় যোগাসন কৰাৰ সঠিক সময় হৈছে পুৱা আৰু গধূলি একেবাৰে ভাল সময় আৰু যিসকল আচলতে আমি দৈনন্দিন জীৱনত খুব ব্যস্ত আমি চাকৰিয়াল আমি সৰু কিছুমান বিজনেছ কৰোঁ বিজনেছৰ কামত জড়িত নিজৰ কামত জড়িত আমি নিজৰ কাৰণে সময় উলিয়াব নোৱাৰোঁ গতিকে সেইখিনি সময়ত যদি আমি অফিচতে যদি আসন কৰাটো ইমান সম্ভৱ নহয় অফিচত তেনে ক্ষেত্ৰত যদি আমি প্ৰাণায়াম কৰোঁ আমি যদি কপাল ভাৰ্তিয়ে কৰোঁ অফিচৰ চেয়াৰখনত বহি বা যদি আমি অনুলোম বিলোমে কৰোঁ বা আমি যদি ভ্ৰমৰী প্ৰাণায়ামে কৰোঁ তেতিয়াহ'লে আমি দিনটোৰ বাবে এক্টিভ হৈ থাকিব পাৰিম যিকোনো কামত আমাৰ মন বহিব গতিকে সেইখিনি আসন কৰাৰ সঠিক সময় পুৱা আৰু গধূলি একেবাৰে ভাল সময় আৰু আটাইতকৈ ভাল সময় হৈছে যদি ৰাতিপুৱা সময়খিনিক আমি যদি গা পা ধুই আসনত যদি বহোঁ আটাইতকৈ শৰীৰটোৰ কাৰণে ভাল বুলি ভাবোঁ আৰু এটা প্ৰশ্ন কৰিছিলে খোৱাৰ তালিকাখন যিখন মানে আহাৰ গ্ৰহণ কৰাৰ কিমান সময়ৰ পিছত বা আগত আমি কৰিব লাগে আমি আহাৰ গ্ৰহণ কৰিলোঁ যদি আমি খুব গধুৰকৈ আহাৰ গ্ৰহণ কৰোঁ তেন্তে আমি 4 ঘণ্টাৰ পাছতহে আমি আসন বা প্ৰাণায়াম আমি কৰিব পাৰিম আৰু যদিহে আমি পাতলকৈ আহাৰ গ্ৰহণ কৰিছোঁ তেন্তে আমি 2 ঘণ্টাৰ পাছত আমি আসন কৰিব পাৰিম আৰু ঠিক তেনেদৰে আমি ৰাতিপুৱা
ব্ৰেকফাষ্ট কৰি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি কেতিয়াও আমি আসন কৰিব নালাগে, প্ৰাণায়াম কৰিব নালাগে, মেডিটেশ্যন কৰিব নালাগে। আমি মেডিটেশ্যন কৰাৰ আগত, আসন কৰাৰ আগত এগিলাচ গৰম পানী খাই যদি আমি দিনটোৰ আৰম্ভণি কৰোঁ আসনৰ জৰিয়তে, যোগাসনৰ জৰিয়তে, তেন্তে আমি গোটেই জীৱনটো নিজক সুস্থ কৰি ৰাখিব পাৰিম। হয়, আপুনি যে ক'লে মানে আহাৰ গ্ৰহণ কৰা 4 ঘণ্টাৰ পিছত যদি হেভিকে আমি খাওঁ কিবা, তাৰমানে আমি আহাৰখিনি হজম হৈ ল'বলৈ দিব লাগে। হয়, আমি একেবাৰে খালী পেটতো কৰিব নালাগে। একেবাৰে খালী পেটত মানে ৰাতিপুৱা সময়খিনি আমি যেতিয়া কৰোঁ তেতিয়া আমি যদি গৰম পানী খাই, এগিলাচ গৰম পানী খাই যদি আমি আসন কৰোঁ তেন্তে আমি বেছি বেনিফিটছ পাম। আৰু ঠিক তেনেদৰে আমি আহাৰ দুপৰীয়া সময়খিনি, যিসকল ব্যস্ত দুপৰীয়া সময়খিনি খাব লগা হয় অফিচত, তেতিয়া কি কৰিব লাগে 4 ঘণ্টাৰ পাছতহে আমি আসন কৰিব লাগে। আৰু যদি আমি খুব পাতলকৈ লাইটকৈ আহাৰ গ্ৰহণ কৰিছোঁ তেতিয়াহ'লে আমি 2 ঘণ্টাৰ পাছতো কৰিব ল'ব পাৰোঁ। হয়, আৰু আপুনি যিহেতু কৈছে অফিচৰ যিসকল কৰ্মচাৰী তেওঁলোকে সময় নাপায়, গতিকে এইখিনিতে মানে মই মোৰ ফালৰ পৰা মানে সুধিছোঁ, কিন্তু দৰ্শকসকলেও নিশ্চয় মানে আপ্লুত হ'ব, ভাল পাব যে যিসকলে অফিচতে থাকে, সময় কটাই চকীত বহি থাকিবলগীয়া হয় ঘণ্টা ঘণ্টা জুৰি, তো বেছিকৈ আমাৰ প্ৰেছাৰ পৰে কান্ধত আৰু বেকত বা এনেকুৱা হয়, আৰু ভাগৰ এটা অনুভৱ হয়, চকু কেতিয়াবা পুৰে বা বিষায়। গতিকে ইয়াৰ কাৰণে দুটামান টিপছ আপুনি ক'ব নেকি, দৰ্শকসকলকো ক'ব নেকি, লগতে মোকো? মই আপোনাক ফ'ল' কৰি যাম আৰু দৰ্শকসকলে আমাক ফ'ল' কৰিব। নিশ্চয়, আমি লগতে কৰি যাম। নিশ্চয়কৈ তেনেদৰে আজিকালি বহুত দেখিবলৈ পোৱা যায়। আমি অফিচৰ কামত ইমানেই ব্যস্ত, আমি লেপটপ, মোবাইল, দিনটোত আমি কেৱল লেপটপ, মোবাইল, আমাৰ কাম, আমাৰ টেনশ্যন, এইটো কৰিব লাগে, এইটো কৰিব লাগে, টেনশ্যনত আমি পাহৰি যাওঁ নিজক সময় দিব। গতিকে আমি অফিচৰ আজৰি সময়খিনিতে আমি কেনেদৰে সুস্থ হৈ থাকিব পাৰোঁ তাৰ বাবে মই কেইটামান প্ৰাণায়াম বৰ্তমান আপোনাৰ সৈতে কৰিম, আমি একেলগে কৰিম আৰু আশা কৰোঁ দৰ্শকসকলেও কৰিব বুলি সৈতে একেলগে। প্ৰথমে আমি অনুলোম বিলোম কৰিম। অনুলোম বিলোমৰ বহুত বেনিফিটছ আছে। আমাৰ মানসিকভাৱে আমি শান্তি পাওঁ, বহুত চবফালে আমাৰ যিবোৰ টেনশ্যন, আমি প্ৰত্যেকটো দিনত আমি এটা ডাঙৰ বোজা লৈ আমি চলাচল কৰোঁ, দিনটো অতিবাহিত কৰোঁ। তেনে ক্ষেত্ৰত যদি আমি অনুলোম বিলোম কৰোঁ তেন্তে আমাৰ টোপনি অহাৰ ক্ষেত্ৰত, দিনটোৰ যি ভাগৰ, ৰাতি আমি টোপনি মাৰি খুব সুন্দৰ টোপনি আহে, আমাৰ টেনশ্যন নাইকিয়া হয়, খুব চাৰিওফালে আমাৰ বেনিফিটছ, গোটেই আমাৰ শৰীৰটো সুস্থ কৰি থাকে। লগতে আটাইতকৈ প্ৰয়োজনীয় হৈছে আমাৰ মানসিক যি শান্তি আমি পাওঁ অনুলোম বিলোমৰ জৰিয়তে। গতিকে অনুলোম বিলোম আমি এতিয়া প্ৰাণায়াম আৰম্ভ কৰোঁ। প্ৰথমে আমি ষ্ট্ৰেইট হৈ বহি ল'ম। আচলতে হয়, ষ্ট্ৰেইট হৈ বহি ল'ম। আমি চিন মুদ্ৰা, জ্ঞান মুদ্ৰা, এইটো হৈছে জ্ঞান মুদ্ৰা। আমি জ্ঞান মুদ্ৰা ল'লোঁ আৰু সোঁ হাতেৰে সদায় আমি প্ৰাণায়াম আৰম্ভ কৰিব লাগে। কিছুমানক দেখিবলৈ পোৱা যায় যে বাওঁ হাতেৰে কৰে, তেনেকৈ সদায় প্ৰাণায়াম বা আসন আৰম্ভ কৰোঁতে বা বিশেষকৈ প্ৰাণায়াম কৰোঁতে সোঁ হাতেৰে আৰম্ভ কৰিব লাগে। গতিকে আমাৰ লেফ্ট হাতখন, যিখন বাওঁ হাত, আমি চিন মুদ্ৰা ৰাখিম আৰু আমি সোঁ হাতখন বায়ু মুদ্ৰা ল'ম। আচ্ছা, এনেকৈ হয়। আমাৰ ইণ্ডেক্স ফিংগাৰটো অলপমান তলফালে যাব আৰু থাম ফিংগাৰেৰে অকণমানি হেঁচা পৰিব, হেঁচা দিম। চিন মুদ্ৰাত থাকিল আমাৰ বাওঁ হাতখন আৰু আমাৰ সোঁ হাতখন বায়ু মুদ্ৰা। আৰু সদায় অনুলোম বিলোম কৰোঁতে আমি বাওঁ নাকেৰে আৰম্ভ কৰিব লাগে, মানে বাওঁ নাকেৰে আমি উশাহ লৈ আৰম্ভ কৰিব লাগে আৰু অনুলোম বিলোম শেষ কৰোঁতে বাওঁ নাকতে আমি শেষ কৰিব লাগে। কিছুমানে সোঁফালে শেষ কৰি পেলাই, সোঁফালে আৰম্ভ কৰি পেলাই, তেনেকুৱা বহুত উশাহ নিশাহৰ ওপৰত প্ৰধান। আমি আসন যেতিয়া কৰোঁ, আমি প্ৰাণায়াম যেতিয়া কৰোঁ, মানুহে গুৰুত্ব দিয়ে কোনে কিমান টানকৈ আসন কৰিব পাৰিছে, কোনে কিমান গাটো ভাঁজ দিব পাৰিছে, আটাইতকৈ টান আসন কোনে কৰিছে, আমি সেইবোৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া দেখিবলৈ যায়। কিন্তু আচলতে আমি উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিহে আমি প্ৰত্যেকটো আসন বা প্ৰাণায়াম কৰাটো উচিত। গতিকে আমি লেফ্ট হাতখন, আমি বাওঁ হাতখন আমি চিন মুদ্ৰাত ৰাখিছোঁ আৰু বায়ু মুদ্ৰা লৈছোঁ। আমি ইণ্ডেক্স ফিংগাৰটো তলফালে অকণমানি হেঁচা পৰিছে থাম ফিংগাৰে। আমি এতিয়া যিটো সোঁ নাকটো আমি অকণমানি হেঁচা দিম আৰু ৰাইটেৰে আমি উশাহ ল'ম, দীঘলকৈ উশাহ ল'ম আৰু ৰাইটটো আমি টিপা মাৰি ধৰিম,
লেফট এৰি উশাহ লেফট ৰাইটেৰে লেফটেৰে আমি উশাহ লওঁ দীঘলকৈ উশাহ লওঁ চকুটো বন্ধ কৰি ল'ব লেফটেৰে আমি দীঘলকৈ উশাহ লওঁ ইনহেল লেফটটো আমি টিপা মাৰি ধৰিম ৰাইটেৰে আমি দীঘলকৈ উশাহটো এক্সেল ইনহেল ৰাইটেৰে আমি ইনহেল কৰিছোঁ লেফটেৰে এক্সেল ইনহেল ৰাইটেৰে এক্সেল ইনহেল এক্সেল আমি লেফটতে এক্সেল কৰিলোঁ কিন্তু প্ৰাণায়াম কৰাৰ ক্ষেত্ৰত কিছুমানক দেখিবলৈ পোৱা যায় কিছুমানে এনেকা কুজা লাগি কৰে বাহুটো তলফালে পৰি থাকে মেৰুদণ্ড আমাৰ একেবাৰে মানে তলফালে থাকে কুজা লাগি থাকে হাউলি থাকে এনেকুৱা আসলতে তেনেকুৱা নহয় আমি গোটেই মেৰুদণ্ড আমি স্পাইনটো একদম ষ্ট্ৰেইট ৰাখিব লাগে বাহু আমি পুৰা ষ্ট্ৰেইট ৰাখিব লাগে আৰু ভৰি আমি পুৰা সমানকৈ ৰাখি পুৰা চিন মুদ্ৰা সমানকৈ লৈ ধুনীয়াকৈ আমি উশাহ নিশাহৰ ওপৰত গুৰুত্ব দি কৰিব লাগে তেতিয়াহে গোটেই প্ৰাণায়ামৰ যিখিনি বেনিফিটছ সোনকালে পোৱা যায় মেইন আমি স্পাইনটো পুৰা ষ্ট্ৰেইট কৰি ৰাখিব লাগে তেতিয়াহে হয় আমি এতিয়া অনুলোম বিলোম কৰিলোঁ এতিয়া আমি কপাল ভাৰ্তি কৰিম হয় কপাল ভাৰ্তি এইটো প্ৰাণায়াম কপাল ভাৰ্তিৰ ৯৯টা গুণ আছে আমি ৯৯টা ৰোগৰ পৰা আমি মুক্ত হ'ব পাৰোঁ কপাল ভাৰ্তি কৰি যদি কপাল ভাৰ্তি আমি নিয়মিতভাৱে একে সময়তে যদি সদায় কৰোঁ তেন্তে আমি ৯৯টা ৰোগৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ কপাল ভাৰ্তি ঠিক তেনেদৰে আমি স্পাইন একেবাৰে ষ্ট্ৰেইট কৰি ৰাখিম স্পাইন পুৰা ষ্ট্ৰেইট আমাৰ বাহু পুৰা ষ্ট্ৰেইট থাকিব আমি চিন মুদ্ৰাত থাকিম আমি অফিসতে থাকিম অফিস যেটো অফিসত হয় এনে অফিসতে কৰিব পৰা কিছুমান হেকাৰণে আমি মানে চেয়াৰত বহি কৰিছো এনে আমি পদ্মাসনত সুখাসনত বহি আমি কৰিব পাৰো গতিকে আমি এইগিটা আসন আপুনি চকিত বহিও কৰিব পাৰে হয় কৰিব পাৰে প্ৰথমে আমি জ্ঞান মুদ্ৰা চিন মুদ্ৰা ললো আমি যেটো গতিত আমি প্ৰথমে ইনহেল এক্সেল কৰি লম দীঘলকৈ আমি উশাহ লম দীঘলকৈ আমি উশাহ এৰিম তাৰ পিছত আমি উশাহ এৰি পেটটো ভিতৰ ফালে সোমাই যাব যেটো গতিত আমি উশাহটো এৰিম হেতু জুৰতে আমাৰ পেটটো ভিতৰ ফালে সোমাই যাব আচ্ছা আচ্ছা হয় আমি উশাহ এৰিলো যেটো আমি এৰিম তেতিয়া পেটটো সোমাই যাব হয় যেতিয়া আমি এৰিম তেতিয়া আমাৰ পেটটো ভিতৰ ফালে সোমাব প্ৰথমে আমি দীঘলকৈ ইনহেল এক্সেল কৰি লম চকুটো বন্ধ কৰি লম স্পাইন একেবাৰে ষ্ট্ৰেইট হৈ থাকিব বাহু আমাৰ ষ্ট্ৰেইট হৈ থাকিব ইনহেল এক্সেল উশাহ আমি লম উশাহ যেটো গতিত আমি এৰিম বাহিৰ ফালে হেতু জুৰতে আমাৰ পেটটো ভিতৰ ফালে সোমাই যাব গতিকে এনেকৈ আমি যদি কৰোঁ কিমান সময় কৰিব লাগিব বাৰু যদি আমি অৱস্থা থাকোঁতে বেছি সময় পোৱা নাযায় হয় আপুনি এইটো আমি
60 সেকেন্ড কৰিব পাৰো আমি তেনেকে 60 সেকেন্ড কৰিলেও হৈ যাব তেনেকে খুব ভাল 99টা ৰোগৰ পৰা আমি মুক্ত হ'ব পাৰো গতিকে আমি প্ৰত্যেকই আমি অভ্যাস কৰিব লাগে আৰু এইখিনিতে কও আমি যিকোনো যোগাসন কৰাৰ ক্ষেত্ৰত বা আমি যিকোনো প্ৰাণায়াম কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাও যে যেতিয়া আমি কৰি থাকো তেতিয়া আমাৰ মনলৈ ভাব আহে যে কেতিয়া কৰা শেষ হ'ব এৰি দিও নেকি উখাটো লম নে এৰিম তেনেকুৱা ধৰণৰ ভাববোৰ আমি মনত ৰাখিব নালাগে তেতিয়া হলে আমি যিখিনি বেনিফিটস পাব লগা কেতিয়াও নাপাও আৰু কেতিয়াবা কিছুমানৰ দেখিবলৈ পোৱা যায় মুখখন কুচ খাই যায় তেনেকুৱা নহয় আসলতে প্ৰাণায়াম কৰোতে সদায় আমি এটা মুখত বা যিকোনো আসন কৰিলে বা প্ৰাণায়াম কৰিলে মেডিটেশন কৰিলে আমি মুখত এটা ধুনীয়া এটা হাঁহি ৰাখি লাহেকে এটা মিছিকে হাঁহি ৰাখি আমি যিকোনো আসন যিকোনো প্ৰাণায়াম আমি আৰম্ভ কৰিব লাগে যেতিয়া আমি মনটো শুদ্ধ কৰিব পাৰো মনটো ধুনীয়া কৰিব পাৰো আৰু পৰিবেশ যেটো কথা কলে যে মানসিক শান্তি এই শান্তিটো ৰাখি পেলাই কৰিলেহে সুফল পোৱা যাব হেতুৱে আৰু মানসিক শান্তি মই কিয় কৈছো বৰ্তমান সময়ত মানুহৰ মাজত হয়তো দেখাত তেনেকুৱা লাগিব পাৰে মানুহজত খুব সুখত আছে শান্তিত আছে আসলতে নেদেখায়ো বহুতে আসলতে মানুহৰ আজিকালি বৰ্তমান সময়ত প্ৰধান অশান্তিটোৱে হৈছে মানসিক অশান্তি যেটো আমি যোগাৰ জৰিয়তে প্ৰাণায়ামৰ জৰিয়তে মেডিটেশনৰ জৰিয়তে আৰু আজিকালি মানুহ বহুত বেছি চিন্তা কৰে কাইলে কি হ'ব পৰকলে কি হ'ব মোৰ কি হ'ব এওঁৰ দেখোন এটো হৈছে মোৰ দেখোন নাই হোৱা এবোৰ ঢেৰ কিবা কিবি চিন্তা লৈ পেলাই তেওঁ মানে জীৱন কটাবলৈ আৰম্ভ কৰি দিয়ে যাৰ ষ্ট্ৰেছ হয় বেমাৰ হয় বডিটো শৰীৰটো এফেক্ট দেখায় গতিকে হেবোৰ আপুনি ইমান চিন্তা কৰি নাথাকি হাঁহি মুখেৰে যদি আপুনি যোগা কৰে তেতিয়া হলে আমি শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিম আৰু ওচৰে পাজৰে থকা মানুহখিনিকো আমি হহুৱাই ৰাখিব পাৰিম আৰু অকলে যদি কৰিবলৈ মন নাযায় তেতিয়া হলে ঘৰৰ ফ্যামিলি মানুহ ইনভলভ কৰি ল'ব পাৰে গোটেই ওচৰে পাজৰে থকা মানুহখিনি আমি জড়িত কৰি ল'ব পাৰো নিজেও আমি সুস্থ হৈ থাকিলো আমি নিজৰ সমুখত থকা পৰিবেশটো এটা ধুনীয়া কৰি ৰাখিম যদি এটা ৰুটিন বনাই লয় যে এটো টাইমত মই কৰিমই হয় মই ৰাতিপুৱা শুই উঠি এটো সময়ত কৰিম নহলে মই অফিচৰ পৰা আহি এই সময়টো যদি মই কৰিমে বান্ধি লয় সময়টো তেতিয়া হলে অবিয়াসলি আপোনালোকে সুফলটো পাবই নিশ্চয় খালি অকমান ধৈৰ্য লাগিব আৰু কিয়নো বহু লোকে জিম যায় খিনাব বিচাৰিছে বা কিবা কৰিব বিচাৰিছে হুনকালে ৰিজাল্ট লাগে তাৰ কাৰণে জিম যায় এটা মানে যোগা কৰিব নিবিচাৰে হয় মানে ভাবে কি যোগা কৰিম কিন্তু ইমান পটকে যেটো ৰিজাল্টে নাপাও গতিকে যোগা কৰি কি লাভ এনেকে বুলি ভাবে মানে যোগাই মোমতে লাহে লাহে ৰিজাল্ট দিয়ে আসলে মই নকও যে জিমটো বেয়া বা যিকোনো জুম্বা আছে এৰোবিক্স আছে বেয়া প্ৰত্যেকটো বস্তুৰ এটা ভাল বেনিফিটস আছে ভাল গুণ আছে ঠিক তেনেৰে যোগাৰো আছে যোগাটো আমাৰ মানুহবোৰৰ আজিকালি স্বভাৱ হৈ গৈছে আসলতে সব বস্তু আমাক সহজতে লাগে সব বস্তু আমাক তৎক্ষণাত লাগে কালিয়ে লাগে আমাক ৰখিবৰ ধৈৰ্য নাই আমাৰ গতিকে যোগাটো আসলতে তেনেকুৱা নহয় যোগাটো হৈছে যোগাসনটো হৈছে এটা ধ্যান হেতু আমি হয়তো বডিত দেখা নাপাব পাৰো চকুৰে দেখা নাপাব পাৰো কিন্তু আমি ভিতৰি আমি সুস্থ হৈ উঠিব পাৰো ভিতৰে আমি এক্টিভ হৈ উঠিব পাৰো কাম কৰিবলৈ নতুন জোৰ পোৱা যায় হয় আৰু যেহেতু 3 মাহ 4 মাহ ধৰি লকডাউনে হৈ আছিল সব বন্ধ হৈ আছিল জিম বন্ধ যোগা সেন্টাৰ বন্ধ তেনে ক্ষেত্ৰত আপুনি কি কৰিছিল নিজৰ ষ্টুডেন্ট বিলাকক অনলাইন ক্লাसेस দিছিল বা কিবা এনেকুৱা টিপস যে আপোনালোক ঘৰতে কৰি থাকিব পাৰে এনেকুৱা এই সময়খিনি হয় কিন্তু লকডাউনে আসলতে বেয়া প্ৰভাৱ পেলাইছে বহুত কিন্তু ভাল প্ৰভাৱও পেলাইছে কিয় মানুহবোৰ আজিকালি দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেককে নিজৰ ঘৰত একোখন বাগিচা কৰা দেখিবলৈ পোৱা গৈছে খাদ্য যেহেতু আজিকালি প্ৰত্যেকটো খাদ্য ভেজাল তেনে ক্ষেত্ৰত এখন যদি সৰু বাগিচা কৰি লও খোৱাৰ ক্ষেত্ৰতো নিজকে খাদ্যৰ জৰিয়তেটো নিজকে সুস্থ কৰি ৰাখিব পাৰি গতিকে আৰু যেহেতু লকডাউনত কোৱা গৈছে বহুতে ভাঙি পৰিছে হতাশ হৈছে নিজৰ শৰীৰটোৰ প্ৰতি মানে কি কৰিম কি কৰি আছো কি হবগে হতাশ কিন্তু হেতু নহয় আসলে মোৰ ষ্টুডেন্টখিনিক মই সদায় কৈছো যি হয় ভালৰ কাৰণে হয় আৰু আমি বৰ্তমানটো জিয়াব লাগে আমি বৰ্তমান সময়ত কি হৈ আছে আমি আজিকালি কি হয় আমি অফিচৰ কাম আমি নিজৰ ব্যক্তিগত কাম তাৰ জৰিয়তে আমি কি হয় নিজৰ পৰিয়ালটোক আমি সময় দিব নোৱাৰো কিন্তু লকডাউনৰ পৰা আমি কি শিকিলো যে নিজৰ মানুহখিনিৰ মাজত থাকি আমি কিমান সুখী হ'ব পাৰো তো হেখিনি আৰু মোৰ ষ্টুডেন্টখিনিক সদায় মই অনলাইন ক্লাছ দিছিলো আৰু তেওঁলোকক হতাশ হোৱাৰ পৰা
তেনেকৈ কৈছিলোঁ কেতিয়াও ৰক্ষা কৰা নহয় আচলতে কেনেকৈ নিজক উৎসাহ দিছিলোঁ যে আমি য়োগা কৰিও আমি এইখিনি সময় আমাৰ সময় হয় যিখিনি লকডাউনৰ সময় পালোঁ সেইখিনি সময় আমাৰ সময় ঘৰখনতে আমি পৰিয়ালৰ সৈতে নিজকে কেনেকৈ এক্সাৰচাইজ কৰি কেনেকৈ আমি য়োগা কৰি আসন কৰি প্ৰাণায়াম কৰি নিজকে সুস্থ ৰাখিব আৰু আগতে এটা বাহানা এটা আছিল যে সময় নাই কিন্তু মানে লকডাউনৰ সময়তো সময় হয় সময় গতিকে এইখিনি আমাৰ বেষ্ট সময় সেইটোৱে ঠিকই আৰু এনেকুৱা আপোনাৰ কিছুমান ষ্টুডেণ্ট আছে নেকি যিসকল ধৰি লওক উচ্চ ৰক্তচাপত ভুগিছে বা ফেটি লিভাৰে হওক আজিকালি যিবোৰ মানে বেমাৰ সাধাৰণ হৈ পৰিছে ছুগাৰ পেচেণ্টে হওক ফেটি লিভাৰে হওক বা তেনেকুৱা ধৰণৰ হৃদযন্ত্ৰৰ প্ৰব্লেমেই হওক এনেকুৱা কিছুমান পেচেণ্টৰ আপুনি মুখামুখি হৈছে নেকি তেওঁলোকৰ বাবে কেনেকুৱা সুবিধাবাদক হ'ব য়োগাটো যথেষ্ট প্ৰভাৱ পেলায় আচলতে যিসকল উচ্চ ৰক্তচাপ ছুগাৰ ফেটি লিভাৰ অসুবিধা স্পন্ডিলাইটিছ বিভিন্ন সমস্যাৰ আজিকালি বয়সস্থ মানুহবোৰৰ নহয় সৰু মানুহকো দেখিবলৈ পোৱা যায় জন্ম পোৱা বাচ্চাটোকো দেখিবলৈ পোৱা যায় গতিকে আমি আসনৰ জৰিয়তে বা য়োগাৰ জৰিয়তে প্ৰাণায়ামৰ জৰিয়তে এই বেমাৰসমূহৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ অতি সোনকালে যেনেকৈ আমি হাওঁফাওঁ জড়িত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিক্স এইবোৰ যে ক'লে ছুগাৰৰ কাৰণে আমাৰ ভাল হৈছে আমি কপাল ভাৰ্টিটো ইতিমধ্যে আমি কৰিলোৱে অনুলোম বিলোম আমি গমুখাসনা কৰিব পাৰোঁ আমি নৌকাসনা কৰিব পাৰোঁ আমি আৰ্ধামষ্ট্যাসনা কৰিব পাৰোঁ ছুগাৰৰ কাৰণে বিৰাট ভাল আৰু ছুগাৰৰ কাৰণে আৰু এটা আসন বিৰাটেই ভাল মণ্ডুক আসনা এইটো ছুগাৰৰ কাৰণে বিৰাট বেনিফিটছ খুব সোনকালে মানে পৰিত্ৰাণ পাব পাৰে আৰু ঠিক তেনেদৰে ফেটি এচিডৰ কাৰণে আমি তেনেদৰে আমি কি কয় কপাল ভাৰ্টি অনুলোম বিলোম লগতে আমি নৌকাসন আমি ধনুৰাসন এইবোৰ কৰি আমি নিজকে একেবাৰে সুস্থ কৰি তুলিব পাৰোঁ যদি মানে কিছুমান বেমাৰ এনেকুৱা আছে যাৰ ফলত আমি জিম যাব নোৱাৰোঁ মানে হেভি ব্যায়ামবোৰ আমি কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত য়োগা হয় বেনিফিট দিব মানে বহুতখিনি বেনিফিট দিব ঠিক তেনেদৰে উচ্চ ৰক্তচাপৰ মানে ৰোগীসকলে কেতিয়াও আসন নিজৰ মতে কৰিব নালাগে উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ছুগাৰ হাওঁফাওঁ জড়িত সমস্যা থকা ৰোগীসকলে কেতিয়াও ঘৰতে দেখি টিভিত দেখি কেতিয়াও আসন কৰিব নালাগে কোনোবা এজন শিক্ষকৰ পৰা বা য়োগা টিচাৰৰ পৰা শিকিহে কাৰণ উশাহ নিশাহৰ ওপৰত যথেষ্ট কথা আছে নিজৰ মতে এনেই কৰি থাকি কিন্তু লাভ নহ'ব ঠিক তেনেদৰে উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে কেতিয়াও সন্মুখৰ ফালে হাউলি থকা আসনবোৰ কৰিব নালাগে কেতিয়াও কৰিব নালাগে উচ্চ ৰক্তচাপ তাৰ সাৱধানতা বিভিন্ন সাৱধানতা অৱলম্বন কৰিব লাগে মানে এজন যদি প্ৰশিক্ষক থাকে তেতিয়াহ'লে বেছি সফল পোৱা যাব হয় মানে আমি চাই যদি আমি অকল জাস্ট কপি কৰিবলৈ যাওঁ তেতিয়া কিন্তু নহয় মানে এই সকলোকে নিজৰ মতে আসন কৰি দিলে নহ'ব বিভিন্ন কথা থাকে এইটো আসন কৰিব পাৰিব এইটো নোৱাৰিব সেইবাবে কাৰোবাৰ পৰা অকণমানে শিকি লয় ক'ত আমি উশাহটো ল'ব লাগে ক'ত আমি উশাহটো এৰিব লাগে সেই বিষয়ে প্ৰথম অৱস্থাত শিকি যদি লয় পিছৰ অৱস্থাত তেওঁ ঘৰত কৰি থাকিব পাৰিব ধুনীয়াকৈ আৰম্ভণিৰ কাৰণে এটলিষ্ট শিকি ল'লে ভাল হয় এইখিনিতে আপুনি যিহেতু ক'লেই যোগাসনৰ কিছুমান নাম কৈছে আমাক অলপ কৰি দেখুৱাব নেকি নিশ্চয় কৰি দেখুৱা ভিক্ষাসনা 3 প'জ যদিহে আমি নিয়মিতভাৱে কৰোঁ তেন্তে আমি আমাৰ বয়সৰ চাপ এণ্টি এজিঙৰ যি সমস্যা বা মুখমণ্ডলৰ মাংসপেশী যি ঢিলা হৈ পৰে তেনে ক্ষেত্ৰত যথেষ্ট ভাল ফল পোৱা যায় গতিকে আহক আমি প্ৰত্যেকেই একেলগে ভিক্ষাসন 3 প'জ আমি আৰম্ভ কৰোঁ প্ৰথমে আমি এনেদৰে থিয় হৈ লওঁ যদিহে আমি বেলেঞ্চটো ৰাখিব নোৱাৰোঁ তেন্তে আমি হাতখন এনেদৰে ৰাখিব পাৰোঁ আৰু যদি আমি বেলেঞ্চটো ৰাখিব পাৰিছোঁ তেন্তে হাতখন আমি ওপৰ ফালেও নিব পাৰোঁ ভিক্ষাসনা 3 প'জ ৰিলেক্স দ্বিতীয় আমাৰ আসনটো হৈছে মণ্ডুকাসনা অলপ আগতে আমি কথা পাতিছিলোঁ ছুগাৰ পেচেণ্টৰ কাৰণে খুব ভাল আমি
নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ বা ভাল হৈও যাব পাৰোঁ আমি একেবাৰে গতিকে আমি মণ্ডুক আসনা আমি ভাজ্ৰাসনত বহি ল'ব লাগিব প্ৰথমে ভাজ্ৰাসনত বহিবলৈ হ'লে আমি প্ৰথমে আমাৰ বুঢ়া আঙুলি দুটা জইন লাগি থাকিব ভাজ্ৰাসন গতিকে ভাজ্ৰাসনত আমি এনেদৰে বহি ল'ব লাগিব প্ৰথমে আমি ইনহেল এক্সেল যেতিয়া আমি উশাহ ল'ম আৰু উশাহ যেতিয়া আমি এৰিম তেতিয়া আমি তলফালে আহিব লাগিব কিন্তু প্ৰথমে হাতখন আমি এনেদৰে মুঠি মাৰি ল'ব লাগিব নাভিৰ দুকাষে হাতখন থাকিব আৰু যেতিয়া আমি উশাহ ল'ম আৰু উশাহ এৰি তললৈ যাম তেতিয়া আমাৰ পেটটোত কিছু হ'লেও হেঁচা পৰিব যদি মণ্ডুক আসনা যদি আমি নিয়মিতভাৱে কৰিবলৈ লওঁ তেন্তে আমাৰ চুগাৰৰ কাৰণে আমাৰ মেদবহুলতাৰ কাৰণে খুবেই ভাল আমাৰ পাচন তন্ত্ৰ আমাৰ পেটৰ যিবোৰ সমস্যা থাকে তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ অতি সহজে গতিকে প্ৰথমে আমি ভাজ্ৰাসনত বহি ল'ম তাৰ পাছত আমি হাতখন আমি মুঠি মাৰি ল'ম আমাৰ বুঢ়া আঙুলিটো তলফালে থাকিব আৰু হাতখন এনেদৰে মুঠি মাৰি ল'ম আৰু হাতখন নাভিৰ দুকাষে আমাৰ থাকিব নেভেলৰ দুফালে থাকিব আমাৰ কিছু হেঁচা পৰিব ধুনীয়াকৈ আমি ইনহেল কৰিম ইনহেল এক্সেল যেতিয়া কৰিম আমি তললৈ সন্মুখৰ ফালে আমি দৃষ্টি কৰি ৰাখিম সন্মুখৰ ফালে যিকোনো এটা পইণ্টত আমি চাই থাকিম কিছু সময় আমি ৰখিম হোল্ড ইনহেল ভাজ্ৰাসনত আমি এনেদৰে বহি কৰিব পাৰোঁ মণ্ডুক আসনা আমি মুঠি নামাৰি যদি কৰিব বিচাৰোঁ তেন্তে হ'লে আমাৰ যিখন বাওঁ হাত নাভিৰ ওপৰত থাকিব আৰু যিখন সোঁ হাত আমাৰ ওপৰত থাকিব এনেদৰে ঠিক একেদৰে আগৰ দৰে আমি উশাহ ল'ম উশাহ এৰি এৰি আমি তললৈ আহিম কিছু সময় ৰখিম ইনহেল আমি উশাহ লৈ ওপৰৰ ফালে উঠি আহিম সেইটো হৈছে মণ্ডুক আসনা ইয়াৰ পিছতে মই আপোনাক সুধিব বিচাৰিম বৰ্তমান এই যান্ত্ৰিকতাৰ জীৱনে মানুহৰ প্ৰকৃত জীৱনত কিবা প্ৰভাৱ পেলাইছে নেকি তেনে ক্ষেত্ৰত যোগা বা প্ৰাণায়ামে কি প্ৰভাৱ পেলাব মানে সুফল কি দিব আচলতে যান্ত্ৰিকতাৰ যি জীৱন একেবাৰে প্ৰকৃত জীৱন হেৰুৱাইছে বুলি মই ভাবোঁ মোৰ চিন্তাধাৰা অনুসৰি মই কৈছোঁ মানুহ আচলতে যন্ত্ৰ হৈ গৈছে প্ৰকৃত জীৱন হেৰুৱাইছে আমি হাঁহিবলৈ পাহৰিছোঁ আৰু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত নিজেও নাহাঁহে আনক হাঁহিলেও মানে বেয়া পায় তেনেকুৱা কিছুমান মানুহ আছে মানে তেওঁলোকে ভাবে হয়তো যে এটা হাঁহি মাৰিলে পকেটৰ পৰা বহুত পইচা খৰচ হৈ পৰিব তেনেকুৱাকৈ ভাবিব কিন্তু আচলতে সেইটো নহয় যথেষ্ট প্ৰভাৱ পেলাইছে বৰ্তমান মানুহ যন্ত্ৰ হৈ গৈছে মানুহৰ মনত মৰম ভাল পোৱা সঁচা ভাল পোৱা এইবোৰ নোহোৱা হৈ গৈছে মানুহ স্বাৰ্থপৰ হৈ গৈছে দেখিবলৈ পোৱা গৈছে আৰু কেৱল কিছুমান অৰ্থহীন প্ৰতিযোগিতাৰ পাছত দৌৰি থকা দেখিবলৈ পোৱা গৈছে কোনোবাই যদি এখন গাড়ী লৈছে মোক দুখন গাড়ী লাগে কোনোবাই যদি এটা ভাল ঘৰ বনাইছে মই বিল্ডিং বনাই পেলাম এনেকুৱা ধৰণৰ মানসিকতা কিছুমান অৰ্থহীন প্ৰতিযোগিতা কেৱল চাৰিওফালে মই মোক লাগে মই আমি নাই কেৱল মই মোৰ সেইটো বস্তু আৰু তেনেকৈ আপুনি যেনেকৈ ক'লে যে মেডিটেশ্যন প্ৰাণায়ামা বা যোগাই কেনেকুৱা প্ৰভাৱ পেলাব পাৰে বহুত ভাল প্ৰভাৱ পেলাব পাৰে মেডিটেশ্যন বা প্ৰাণায়ামাই আমি যেতিয়া মেডিটেশ্যন কৰোঁ বা প্ৰাণায়ামা কৰোঁ আমি নিজৰ আত্মাটো উপলব্ধি কৰিব পাৰোঁ আচলতে আমি কোনটো দিশে গৈ আছোঁ আমি কোনটো দিশত আছোঁ আমি কি কাম কৰি আছোঁ গতিকে সেইবোৰ কথা উপলব্ধি কৰিব পাৰি মেডিটেশ্যন বা প্ৰাণায়ামৰ জৰিয়তে হয় বহুত ভাল কথা এটা ক'লে যেহেতু মানুহে নিজকে হেৰুৱাই পেলাইছে নিচিনা অৱস্থা হৈছে এতিয়া গতিকে যোগাসন কৰক আৰু নিজকে শান্তিত ৰাখক মানে অৰ্থহীন প্ৰতিযোগিতাত
সোমাই নপৰিব নালাগে সঁচা কথা ক'বলৈ গ'লে হয় আৰু শেষত আপুনি আমাক যদি এখন খোৱাৰ তালিকা দিয়ে মানে যোগাসন কৰাৰ লগত যদি এখন খোৱাৰ তালিকা সাধাৰণ যিখিনি ধৰি লওক আমি ঘৰতে বনাই খাব পাৰোঁ বেছি তেল জাতীয় নহয় তেনেকুৱা কিবা যদি ৰেচিপি যদি আছে আমাৰ দৰ্শকসকলৰ লগত শ্বেয়াৰ কৰিব নেকি নিশ্চয়কৈ আচলতে যেতিয়া মানুহবোৰে য়োগা কৰিব আহে বা জিম কৰিব আহে যেতিয়া ডায়েট লিষ্টখন দি দিয়ে তেওঁলোকে ভয় খাই যায় যে মই একো খাব নোৱাৰিম নেকি এতিয়া ভাত খাব নোৱাৰিম নেকি এতিয়া চিকেন খাব নোৱাৰিম নেকি এতিয়া ভয় খাই যায় ডায়েট লিষ্টখন দেখা পায় আচলতে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় মানুহ ক্ষীণাবৰ কাৰণে আনক দেখুৱাবৰ কাৰণে এনেকুৱাকৈ অদ্ভুত ধৰণে ডায়েট কৰে নিজে কৰি লোৱা ডায়েট মানে নিজে বনাই লোৱা এখন তালিকা তেনেকুৱা নিজৰ ইচ্ছামতে কৰি লোৱা যে অদ্ভুত ধৰণৰ ডায়েট আমি ভাত খাব নোৱাৰোঁ আমি চিকেন খাব নোৱাৰোঁ এইবোৰ প্ৰটিন হয় আমাক লাগিবই আমি যিহেতু জন্মৰ পৰা খাই আহিছোঁ ভাত আমাৰ প্ৰধান আহাৰ ভাত আমি মানে অসমত ক'বলৈ গ'লে বেছিকৈ ভাতেই চলে মানে এনেকুৱা নহয় যে আমি ৰুটি খাই মানে বহু লোকে নোৱাৰিও হয় এইটো অদ্ভুত ধৰণৰ ডায়েট আচলতে ঠিক তেনেদৰে আৰু দেখিবলৈ পোৱা যায় আমি ৰাতিপুৱা খাওঁ আমি দুপৰীয়া আহাৰ খাওঁ আৰু ৰাতি খাওঁ আমাৰ 3 টাইম থাকে কিন্তু আচলতে তেনেকুৱা নহয় আমি পাঁচটা ভাগত ভাগ কৰি ল'ব লাগে আমি তেনেকৈ ৰাতিপুৱা ছেকশ্যনত ভাগ কৰি ল'ব লাগে আমি ৰাতিপুৱা উঠিলোঁ গৰম পানী এগিলাচ খাই আমি আসন কৰিলোঁ প্ৰাণায়ামা কৰিলোঁ তাৰপিছত আমি ধুনীয়াকৈ আমি গা পা ধুই বা অলপ কিছু সময় ৰৈ আমি মুগু খালোঁ বুট খালোঁ বা গ্ৰীণ টি এগিলাচ খাই দিলোঁ তাৰপিছত আমি 10টামান বজাত বা 11টামান বজাত আমি 10টামান বজাত আমি ব্ৰেকফাষ্টটো একেবাৰে গধুৰকৈ ভালকৈ কৰিব লাগে যেনে আমি অটছ ৰাখিলোঁ আমি ডালিয়া ৰাখিব পাৰোঁ ডালিয়াটো আমি চব্জি দিও বনাব পাৰোঁ আমি গাখীৰেৰেও বনাব পাৰোঁ অটছো তেনেকৈ আমি নিজৰ সোৱাদ অনুযায়ী হয় অটছটো যে কেৱল আমি গাখীৰেৰে খাব লাগিব তেনেকৈ নহয় আজিকালি অটছটোকো আপুনি ভাজি খাব পাৰে ধুনীয়াকৈ মছলা অটছ টাইপ মছলা অটছটো বজাৰত পায়ো আজিকালি উপলব্ধ হয় দোকানৰ পৰা কিনি আনাতকৈ যদি আমি নৰ্মেল অটছটোত যদি আমি অলপ ধনিয়াৰ পাত বিলাহী বা তেনেকৈ অলপমান মছলা দি কেনে যদি ধুনীয়াকৈ মটৰ তেনেকৈ দি যদি অলপমান ড্ৰাই ফ্ৰুটছ বা তেনেকৈ দি কেনে যদি খাওঁ খুব টেষ্টি হয় তেনেকৈ ব্ৰেকফাষ্টটো আমি খুব প্ৰটিন বা দালি ডাল ৰুটি চব্জি তেনেকৈ খাব লাগে তাৰপিছত 10টা বজাত আমি ধুনীয়াকৈ কৰিলোঁ আমি অফিচলৈ ওলাই আহিলোঁ আমি টিফিনটো ল'লোঁ টিফিনটোত অলপ চালাড ৰাখিলোঁ তিয়ঁহ ৰাখিলোঁ তেনেকৈ আমি আকৌ আমি দুপৰীয়াৰ আহাৰ 1টামান বজাত কৰিলোঁ 1টামান বজাত আমি দুপৰীয়াৰ আহাৰ যেতিয়া কৰিম তেতিয়া আমি আহাৰটো তেনেকৈ হ'ব লাগে যে অকণমানি এটা বলত আমি ভাত ল'লোঁ তাৰপাছত আমি এটা বলত ডাল ল'লোঁ অকণমানি চালাড থাকিল অকণমানি চব্জি থাকিল এখন ৰুটি থাকিল আমি আৰম্ভণি কেনেকৈ কৰিব লাগে আমি ভাতৰ পৰা আৰম্ভণি কৰি পেলাওঁ আচলতে ভাতৰ পৰা আৰম্ভণি কৰিব নালাগে আমি প্ৰথমে চালাড খালোঁ তাৰপিছত আমি ডালখিনি খালোঁ তাৰপিছত আমি ৰুটিখনেৰে আমি ভাজিখিনি খালোঁ যিখিনি ভাজি ৰ'ল সেইখিনিৰে অকণমানি ভাতটো খাই পেলালোঁ আমাৰ অলৰেডি গোটেইখিনি খাই আহোঁতে আমাৰ পেটটো ভৰিয়ে গ'ল তেতিয়া আমাৰ শৰীৰত বেছি ভাতৰ প্ৰয়োজন নহ'ল যিখিনি গ'ল সেইখিনি আমাৰ প্ৰটিনৰ এইটো নতুনকৈ এটা জনা কথা মানে পুৰা চাৰ্কেলটোৱে চেঞ্জ কৰিলোঁ আমি যিটো ভাতৰ পৰা আৰম্ভ কৰোঁ হয় দৰাচলতে এইটো নহয় ভাতৰ পৰা আৰম্ভ কৰিব নালাগে ব্ৰাউন চালাড আৰম্ভ কৰিলোঁ ডাল খালোঁ ৰুটিৰে আমি চব্জি ল'লোঁ তাৰপিছত শেষত যিখিনি ভাজি ৰ'ল তাৰেৰে আমি ভাত খালোঁ ঠিক তেনেদৰে আমি দুপৰীয়াৰ আহাৰ ল'লোঁ আকৌ আমি 4টামান বজাত আমি তেনেকৈ মুগু বুট আমি কল এটাকে খালোঁ তেনেকৈ কিন্তু ৰাতিৰ যিটো আহাৰ আমাৰ ৰাতিৰ আহাৰটো আমি 8টা বজাত খাই শেষ কৰিব লাগে 8টাৰ আগত শেষ কৰিব লাগে পিছত নহয় আৰু 8টাৰ আগত শেষ কৰিব লাগে বা 8টাৰ 8:30 হৈ গ'লে কোনো কথা নাই তো আজিকালি দেখিবলৈ পোৱা যায় কি মানুহবোৰে 1টা বজাত ৰাতিৰ আহাৰটো খায় 12টাত খায় মানে সব সলনি হৈ গৈছে কিন্তু সেইটো নহয় আমি 8টা বজাত আমি পুৰা ৰাতিৰ আহাৰটো খাব লাগে খোৱাৰ মাজত আমাৰ আহাৰ খাই উঠি আমাৰ 2-3 ঘণ্টাৰ আমাৰ সময় থাকিব লাগে বিচনাত যোৱাৰ হোৱাৰ সময়খিনি হয় ঠিক তেনেদৰে আমি সোনকালে শুব লাগে টোপনি ভালকৈ ল'ব লাগে ৰাতি সোনকালে শুব লাগে ৰাতি 11টা বজাৰ পাছত আমি কেতিয়াও থাকিব নালাগে সদায় 11টা বজাৰ আগত বা 11টা বজাত আমাৰ খোৱা পাতি লৈ যাবলৈ চেষ্টা কৰিব লাগে কিন্তু 11টাৰ পাছত শুলে মানে নিজৰ শৰীৰত প্ৰভাৱ পৰে শৰীৰটো জিৰণি বিচাৰে সেইটোৱে আৰু ৰাতি সোনকালে শুব লাগে আৰু যিমান পাৰোঁ ৰাতিপুৱা আমি সোনকালে উঠিব লাগে হয় এইখিনি কথা আমি সৰুৰ পৰাই শুনি আহিছোঁ কিন্তু বহু লোকে হয়ো ফ'ল' কৰিব নোৱাৰে বহু ক্ষেত্ৰত ফ'ল' কৰিব নোৱাৰে তেওঁলোকৰ নিজৰ কিছুমান কিন্তু যদি চেষ্টা কৰে নিশ্চয় পাৰিব নিজৰ শৰীৰটোৰ কাৰণে
কৰিবই লাগিব যদি বছৰ বছৰ ধৰি যদি আপুনি এক্টিভ হৈ থাকিব বিচাৰে গতিকে কষ্টটো অলপ কৰিবই লাগিব গতিকে এই কথাখিনি আমি এনেই উৰুৱাই দিব নোৱাৰোঁ দৰাচলতে নীলুফাৰ এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিম যেহেতু কোৱা হয় যে মেডিটেশ্যন কৰিলে বহুত মানসিক শান্তি পোৱা যায় কিন্তু দৰাচলতে মেডিটেশ্যনটো কি মানে কেনেকৈ কৰিব লাগে হয় মেডিটেশ্যনটো আচলতে আমি শিকি লয় আমি দেখি কৰা আচলতে বস্তু নহয় মোৰ মতে আমি মনৰ পৰা অনুভৱ কৰি নিজৰ মনটোক উপলব্ধি কৰি কৰা বস্তু মেডিটেশ্যন আমি যিকোনো ঠাইত কৰিব পাৰোঁ আমাৰ ঘৰৰে যিটো কোঠা ভাল লাগে যিটো কোঠা আমি বহি শান্তি পাওঁ সেই কোঠাটোত বহি আমি মেডিটেশ্যন কৰিব পাৰোঁ আমি মন্দিৰলৈ গ'লোঁ মন্দিৰলৈ যাওঁতে মন্দিৰৰ এটা ঠাইত বহি মন্দিৰতে বহি আমি চকুটো মুজি আমি নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিব লাগে তেতিয়াও আমি মেডিটেশ্যন কৰিব পাৰোঁ আমি মছজিদত গ'লোঁ মছজিদৰ এটা ঠাইত বহি কেনে মছজিদতো আমি মেডিটেশ্যন কৰিব পাৰোঁ মেডিটেশ্যন হৈছে উশাহ আৰু নিশাহ আমি উশাহ ইনহেল কৰিছোঁ আমি এক্সহেল কেনেকৈ কৰিছোঁ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিব লাগে মেডিটেশ্যনটো আৰু মেডিটেশ্যন কৰাৰ সময়ত আমি ভাল ভাল চিন্তাধাৰাবোৰ মনলৈ আনিব লাগে আমি যিটো কাম কৰি ভাল পাওঁ যিটো কথা কৈ আমি ভাল পাওঁ আমি তেনে দেখিবলৈ পোৱা যায় বহু ক্ষেত্ৰত কোৱা মোৰ ষ্টুডেণ্টবোৰে কয় যে মেডিটেশ্যন যেতিয়া কৰি থাকোঁ আমি ইনহেল যেতিয়া আমি উশাহটো লওঁ বা যেতিয়া আমি উশাহটো এৰোঁ সেই তাৰ ওপৰত আমি গুৰুত্ব দিয়াৰ মাজতো আমাৰ বিভিন্ন চিন্তা আমাৰ মনলৈ আহে যে মোৰ চাকৰিটো কি হ'ব মোৰ চেলাৰীটো পোৱা নাই মই ফুৰিব যাব লাগিছিলে এই বন্ধুজনক মোৰ ভাল নালাগে তেনেকুৱা ধৰণৰ বিভিন্ন চিন্তা আহে মেডিটেশ্যন সেই চিন্তাবোৰ আঁতৰাই যেতিয়া আমি আকৌ পুনৰ উশাহ আৰু নিশাহৰ ওপৰত গুৰুত্ব দিওঁ সেইটোৱে আচল পথ আচলতে সেইটোৱে আচল দিশ মেডিটেশ্যনৰ নিজৰ উশাহ আৰু নিশাহৰ ওপৰত গুৰুত্ব দিয়া নিজৰ মনক উপলব্ধি কৰা আৰু মেডিটেশ্যন কৰোঁতে কিছুমান আমি মনৰ ভিতৰতে আমি উচ্চাৰণটো কৰিব পাৰোঁ অমৰ ওপৰতো আমি গুৰুত্ব দিব পাৰোঁ আমি যিকোনো ভাল লগা ঠাই কথা ভাবিব পাৰোঁ আমি যিবোৰ বেয়া চিন্তাধাৰা আমাৰ মনলৈ আহিলে আমাৰ মনটো বেয়া লাগে একো কৰিব মন নাযায় নিগেটিভ থটছ যিবোৰ আমি আহিব দিব নালাগে আমি ভাল চিন্তাধাৰাবোৰ মনলৈ আহি এটা ধুনীয়া হাঁহি মাৰি আমি ভাল লগা ঠাইডোখৰত বহি আমি মেডিটেশ্যন কৰিব পাৰোঁ আৰু আমি সৰু যিটো আমাৰ লিটল ফিংগাৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব ৰাখিব পাৰোঁ আমি লিটল ফিংগাৰৰ ওপৰত আমি ধ্যান দিওঁ আমি নিজৰ আত্মাৰ সৈতে সংযুক্ত হ'ব পাৰোঁ আচলতে মেডিটেশ্যন হৈছে নিজৰ মনটোৰ লগত সংযুক্ত কৰা নিজৰ মনটো মনৰ সৈতে কথা পতা নেকি বাৰু নিজৰ মন মই কি কৰি ভাল পাওঁ মই কি কৰিম উশাহ নিশাহৰ ওপৰত গৈ ইনহেল এক্সহেল ভিতৰতে আমি উচ্চাৰণ কৰিব পাৰোঁ মনটোৰ ভিতৰতে হয়তো কিছুমানে বিসমিল্লাহ বুলি ক'ব পাৰে তেনেকৈ ভাল ভাল যিবোৰ আমাৰ মানে আমি ভাল কিছুমান আমি কাম কৰি থৈছোঁ সেই কামবোৰৰ কথা আমি ভাবিব পাৰোঁ মা দেউতাৰ কথা ভাবিব পাৰোঁ আমি তো সেইটো মেডিটেশ্যন আচলতে ঠাইলৈ কথা নাই আমি যিকোনো ভাল লগা আমি ঘৰতে ভাল লগা কথাটোতে কৰিব পাৰোঁ মেডিটেশ্যন আৰু এইখিনিতে মই ক'ম যে কিছুমানে উচ্চাৰণটো ভুলকৈ কৰে আচলতে মেডিটেশ্যন যেতিয়া কৰোঁ বা আমি প্ৰাণায়াম যেতিয়া কৰোঁ শেষত আমি উচ্চাৰণ কৰোঁ এনেকৈ উচ্চাৰণ কৰি থৈ দিওঁ কিন্তু উচ্চাৰণ নহয় মানে উ আৰু মা আচ্ছা উচ্চাৰণ নহয় নহয় উ আৰু মানে পৰা আৰম্ভ কৰিব লাগে আৰ পৰা আৰম্ভ কৰি মত শেষ কৰিব লাগে হয় মটো হৈছে মা উচ্চাৰণ নহয় মটো হৈছে যিটো আমাৰ মৌ মাখিৰ এটা ভুনভুননি যিটো হয় সেই মাতটো দিব লাগে আমাৰ মা তেতিয়া হয় আমাৰ সেই উচ্চাৰণো কিছুমানৰ ক্ষেত্ৰত খুব ভুলকৈ কোৱা দেখিবলৈ পোৱা যায় তো এনেকুৱা সৰু সৰু কথাত মেডিটেশ্যন কৰোঁতে প্ৰাণায়াম কৰোঁতে খুব গুৰুত্ব দিব লাগে যেনেকৈ আমি উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিব লাগে ঠিক তেনেদৰে এইবোৰ সৰু সুৰা কিছুমান জানি ল'লে ভাল হয় যদি শেষত মই সুধোঁ যে মোৰ দৰ্শকসকলে যদি আপোনাক যোগাযোগ কৰিব বিচাৰে য়োগাৰ কাৰণে যোগাসন শিকিব বিচাৰে আপোনাৰ পৰা তেনেহ'লে আপোনাক কেনেকৈ লগ পাব আপোনাৰ কিবা কণ্টেক্ট নাম্বাৰ যদি আপুনি দিব বিচাৰে হয় মোৰ ফোন নাম্বাৰটো মই ক'বলৈ লৈছোঁ 9678325402
আপোনালোকে যদি কৰিব বিচাৰে যদি ইচ্ছা কৰে তেন্তে এই নম্বৰটিত ফোন কৰিব যোগাযোগ কৰিলে হ'ল আপোনাৰ বিশেষকৈ এটা অনলাইন ক্লাছে যেহেতু চলি আছে অনলাইন ক্লাছৰ কাৰণে আপুনি যোগাযোগ কৰিব পাৰে নীলোফাৰ ৰহমানক গতিকে নীলোফাৰ সময় দিলে আপুনি বহুত ভাল লাগিলে আৰু বহুত দৰকাৰী কথাও আপুনি আমাৰ দৰ্শকসকলক জনালে শেষত নিউট্ৰিশ্যন উইক হিচাপত কিবা ক'ব বিচাৰিব নেকি আমাৰ দৰ্শকসকলক প্ৰত্যেককে ধন্যবাদ জনাব লাগিব আচলতে ব্যতিক্ৰমৰ ইয়ালৈ মোক মাতি আনিছে এটা সুযোগ দিছে মোৰ জৰিয়তে যদি এজন বা দুজন ব্যক্তিও যদি উপকৃত হ'ব পাৰে সেইটো মোৰ কাৰণে ডাঙৰ কথা হ'ব আপোনাক ধন্যবাদ জনাইছোঁ কেমেৰাত থকা দাদাজনক ধন্যবাদ জনাইছোঁ গতিকে ব্যতিক্ৰমৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গতিকে দৰ্শকসকল আজি আমাৰ এই অতিথি আছিল য়োগা এক্সপাৰ্ট নীলোফাৰ ৰহমান যিগৰাকীয়ে আমাক বহুতো ভাল ভাল পৰামৰ্শ দিলে আৰু আশা থাকিল আপোনালোকেও এই পৰামৰ্শসমূহ মানিব আৰু সদায় সুস্থ থাকিব গতিকে দৰ্শকসকল মই নতুন এটা খণ্ডলৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে মোক দিয়ক বিদায় নমস্কাৰ